নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ আকৌ মিয়া মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাই কৈছে এছআৰ প্ৰক্ৰিয়াৰ পাছতো নাম কৰ্তন নোহোৱা অবৈধ সন্দেহযুক্ত ভোটাৰৰ নিস্তাৰ নাই 27 চনত এছআইআৰ অসমত হ'ব আৰু সেই এছআইআৰতেই অবৈধ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাই অসমত হ'ব লগা এছআইআৰ প্ৰক্ৰিয়াক লৈ সৰব হৈ পৰিছে এছআইআৰত যিসকল অবৈধ সন্দেহযুক্ত মানুহৰ নাম কৰ্তন হোৱা নাই তেওঁলোকৰ নাম 2027 চনৰ এছআইআৰত কৰ্তন কৰা হ'ব বুলি কৈছে দক্ষিণত পুনৰ বিপৰ্যস্ত বিজেপি তেলেংগানা নগৰ নিগমৰ নিৰ্বাচনত 448খন আসনৰ ভিতৰত কংগ্ৰেছে 240খন আসন লাভ কৰিছে আৰু বিজেপিয়ে লাভ কৰিছে মাত্ৰ 37খন আসন ৰাহুল গান্ধীক মানসিক ৰোগী আখ্যা সাত জিপিটিয়ে স্পষ্টকৈ দেখুৱাইছে যে ৰাহুল গান্ধী মানসিক ৰোগী চিকিৎসাৰ প্ৰয়োজন ৰাহুল গান্ধীক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী প্ৰসংগক লৈ এই মন্তব্য কৰিছে বাংলাদেশীৰ কোনো জাতি ধৰ্ম নাই তাৰ কাৰণে ইছলাম ধৰ্মাৱলম্বী লোকক বাংলাদেশীৰ ৰং লগাই দিব সেইটো হ'বই নোৱাৰে 1971 চনৰ পিছত অহা হিন্দু মুছলিম সকলো বাংলাদেশী প্ৰসংগক লৈ এই মন্তব্য কৰিছে আছু নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে 1971 চনৰ পিছত অহা হিন্দু মুছলমান সকলো বাংলাদেশৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হৈছে বিএনপিৰ নেতা তাৰিক ৰহমান হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী বিএনপিয়ে লাভ কৰিছে 209খন আসন আৰু জামাতি ইছলামী লাভ কৰিছে 68খন আসন এনচিপি লাভ কৰিছে 6খন আসন আৰু অন্যান্যই 14খন আসন লাভ কৰিছে শেখ হাসিনাৰ দল আওয়ামী লীগক নিষিদ্ধ কৰাৰ পাছতে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিছে আৰু এই সাধাৰণ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতাৰ সৈতে জয়লাভ কৰিছে বিএনপি সুদীৰ্ঘ 20 বছৰৰ পাছত চৰকাৰ গঠন কৰিব বিএনপিৰ জয়ৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে আমাৰ সম্বন্ধ অধিক মজবুত হ'ব ভাৰতবৰ্ষৰ সমৰ্থন থাকিব তাৰিক ৰহমানৰ প্ৰতি বেদখলকাৰীক কেতিয়াও আমাৰ ভূমি দিব নোৱাৰো এইবাৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা